Hello everyone, welcome to Okhma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 11 ৰ ইংলিছৰ যেটো তোমালোকৰ সেকেন্ড পয়েম হয় কবিতা The Voice of the Rain এই কবিতাটো পয়েমটো আজি আমি ভিডিঅ'ত পঢ়িম আৰু আলোচনা কৰিম। গৈ তোমালোকে প্ৰথমবাৰ ভিডিঅ'টো শেষলৈকে চাবা তোমালোকৰ এই কবিতাটোত কিবা বুজাত যদি অসুবিধা হৈছে তোমালোকে আজি আমি সকলো কনফিউজন বা বুজি পোৱা নাই বা পঢ়িব পৰা নাই তেহলে আমি সকলোবিলাক আমি সলভ কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোক প্ৰথমতে মই কৈ তোমালোকে বহুতে কিতাপে কমেন্টছত কমেন্ট কৰা যে কি তোমালোকে ভিডিঅ'টো চাওতে এই লেটাৰবিলাক ভালকে মনি পোৱা নাই বা বুজি পোৱা নাই বুলি কোৱা তোমালোকে কি কৰে ভিডিঅ'টো চোৱাৰ ওপৰত যে সেটিংস আছে সেটিংসৰ ওপৰত গৈ তোমালোকৰ যেটো কোৱালিটি হয় পিকচাৰ কোৱালিটি সেই কোৱালিটি যেটা 144 মানে একেবাৰে লোৱেষ্ট হৈ থাকে কম হৈ থাকে তেতিয়া হলে আখৰবিলাক ভালকে মনি পোৱা যায় তোমালোকে হেতু অকমান বেছি কৰি লবা হাই পিকচাৰ কোৱালিটি বা 240 360 কৰি তাহলে ভালকে তোমালোকে এই আখৰবিলাক মনিব পাৰিবা বাৰু এতিয়া আমি আজি ভিডিঅ'টো আৰম্ভ কৰো The Voice of the Rain কি হৈছে The Voice of the Rain মানে বৰষুণৰ যেটো ভয়েস হয় বৰষুণৰ কথা কোৱা বুজাইছে একচুয়ালি এট কবিতাটো তোমালোকে চা আমাৰ এটা ইয়াত তোমালোকে এটা একচুয়ালি কবিতাটোৰ যেটো তোমালোকৰ এই কবিতাটোৰ নামটোতে তোমালোকে কি কৈছে কবিতা লিটাৰেলি ডিভাইস বুলি কয় লিটাৰেলি ডিভাইস কি হয় পাৰ্সনিফিকেশন মানে মানুহ নিচিনা ব্যৱহাৰ কৰিছে মানুহৰ যেনেকৈ কথা ভয়েসটো কোনে যেতিয়া আমি কথা কওঁ তেতিয়াহে ভয়েসটো ওলাই হয়নে কিন্তু যেতিয়া বৰষুণ পৰে বা আন যিকোনো নিৰ্জীৱ যিবিলাক নিৰ্জীৱ হয় নন লিভিং থিং হয় যিবিলাক নিৰ্জীৱ বস্তুৰ পৰা কোৱাত পৰি বা কিবা কৈ শব্দ যেতিয়া হয় এটো কি হয় সাউন্ড বুলি কোৱা হয় সাউন্ড হয় ৰেইন ড্ৰপ যেতিয়া ৰেইন ড্ৰপ পৰে ৰেইন ড্ৰপ জমা ইয়াত পৰে ঘৰৰ ওপৰত বা গছৰ মাটি তেতিয়া হেলা যেটো তাৰ শব্দ হেতু একচুয়ালি ইয়াত কি হয় সাউন্ড হয় কিন্তু ইয়াত কি কবিয়ে এই পয়েম আৰু পোয়েট কোন হয় ওয়াল্ট হুইটম্যান তেখেতে ইয়াক মানুহৰ দৰে ব্যৱহাৰ কৰিছে মানে ভয়েস ৰেইনটো পাৰ্সনিফিকেশন কৰিছে ৰেইনক মানে ব্যক্তিৰ দৰে ব্যৱহাৰ কৰিছে গতিকে তোমালোকৰ এটা ডিভাইস পাৰ্সনিফিকেশনৰ ব্যৱহাৰ হৈছে আৰু কবিতাটো আমি পঢ়াৰ আগতে কবি কোন হয় পোয়েট ওয়াল্ট হুইটম্যানৰ বিষয়ে কিছু দুটামান কথা জানি লও কাৰণ তোমালোকৰ এই যে কবিতা হয় তোমালোকে হয়তো পঢ়িবলৈ নিজে যদি পঢ়িবলৈ চেষ্টা কৰা হয় তোমালোকে বুজি পাবলৈ বহুত টান হয় কবিতাটো এনে দেখিব যেতিয়া আমি পঢ়ি পাম কিছু শব্দ আছে ইয়াত যেলা ওয়ার্ড নেকি আমি কমন যিবলা ইংলিশ ওয়ার্ড হয় হেবিলাক নহয় অকন বেলেগ ধৰণে পাম গতিকে নিজে যদি পঢ়িবলৈ যাওঁ তেতিয়াহলে আমি বুজি পোৱাত অকমান অসুবিধা হয় গতিকে তাৰ আগতে আমি ওয়াল্ট হুইটম্যান কোন হয় তাৰ বিষয়ে দুটামান কথা জানিলো তাৰ পিছত আমি কবিতাটো পঢ়োতে বা বুজোতে হেবিলাক সুবিধা হয় ওয়াল্ট হুইটম্যান সম্পূৰ্ণ ওয়াল্টাৰ হুইটম্যান তেখেত এজন কোনো আমেৰিকান পয়েম আমেৰিকাৰ কবি হয় তেখেতক ফাদাৰ অফ ফ্ৰী ভাৰ্স বুলি জনা যায় ফাদাৰ অফ ফ্ৰী ভাৰ্স মানে কি হয় তেখেতৰ যিবিলাক কবিতা আছে সেই কবিতাবিলাক আমি যেনে কবিতা জেনাৰেলি আমি যেতিয়া কবিতা এটা পঢ়ো কবি আমাৰ অসমীয়াতে হোক বা ইংৰাজীতে কিছুমান ৰাইমস থাকে ৰাইমিং ওয়ার্ড থাকে নহয় ৰাইমস বিলাক যে পোয়েটিক ডিভাইস হয় সেই পোয়েটিক ডিভাইসটো খুব কমকৈ ওয়াল্ট হুইটম্যানে ব্যৱহাৰ কৰে মানে ফ্ৰী মুক্তভাৱে মানে কাৰণ মানে কবিতাবিলাক আমি তোমালোকে এই যে কবিতাটো আছে ইয়াত তোমালোকৰ ছন্দ বা যে ৰাইমিং ওয়ার্ড আমি দেখিবলৈ নাপাওঁ গতিকে তেওঁ সেইকাৰণে ফাদাৰ অফ ফ্ৰী ভাৰ্স তেওঁ যিবিলাক কবিতা হয় সেইবিলাক সম্পূৰ্ণ মানে প্ৰায়বিলাকে এনেকৈ মুক্ত ছন্দ বা পোয়েটিক ডিভাইস খুব কম ব্যৱহাৰ কৰে গতিকে তেওঁ কোৱা হৈছে ফাদাৰ অফ ফ্ৰী ভাৰ্স বুলি জনা যায় আৰু তাৰ পিছত কবিতাটো একচুয়ালি কি হয় এটা কনভাৰসেশন হয় এই কবিতাটো এটা মানে বৰষুণ আৰু কবিৰ মাজত মানে এটা কথা মানে কনভাৰসেশন যেন কথা পাতো নহয় বৰষুণ আৰু কবিৰ মাজত কথা বৰষুণে কবিক মানে কথা কৈছে গতিকে সেইকাৰণে পাৰ্সনিফিকেশন ব্যক্তি হিচাপে ব্যৱহাৰ হৈছে বৰষুণক গতিকে পাৰ্সনিফিকেশন যেটো পোয়েটিক ডিভাইস হয় এই কবিতাত আমি দেখিবলৈ পাওঁ বাৰু এতিয়া আমি কবিতাটো পঢ়ো আৰু এটা কথা তোমালোকে কয় এই কবিতাটোত এই যেটো কবিতা হয় ইয়াত কিছুমান মানে ওয়ার্ড যিবিলাক শব্দ নেকি যিবিলাক পুৰণি ইংলিশ যিন অল্ড ফ্যাশন ওয়ার্ড হয় ইংলিশৰ ইয়াত ব্যৱহাৰ কৰা হৈছে যিবিলাক নি বৰ্তমান বহুত যিবিলাক শব্দ বৰ্তমান প্ৰায় ব্যৱহাৰ নকৰে তেনেকুৱা শব্দ কবিতাটো আছে আমি সেইবিলাক দেখিবলৈ পাম সেইবিলাক শব্দ আমি বৰ্তমান যিবিলাক নতুন ইংৰাজী শব্দ হয় অল্ড ফ্যাশন ওয়ার্ড যিবিলাক নতুন বেলেগ শব্দ ঠাই ললে সেইবিলাক আমি অৰ্থ বুজিবলৈ পাবা পুৰণা কিছুমান ইংৰাজী শব্দ এই কবিতাটোত ওয়ার্ড আমি পঢ়িবলৈ পাম বাৰু এতিয়া আমি কবিতাটো আৰম্ভ কৰো And who art thou, said I to the soft falling shower, which, strange to tell, gave me an answer as here translated. কি কৈছে And who art thou? তোমালোকক কৈছিলো আগতে আমি আলোচনা কৰিছো যে কি তোমালোকৰ ইয়াত কিছুমান old fashion English যিবিলাক নেকি বৰ্তমান ব্যৱহাৰ ন পুৰণি ইংৰাজী শব্দ এই কবিতাটোত ব্যৱহাৰ হৈছে গতিকে ইয়াত তোমালোকে চোৱা who art thou তোমালোক বুজি পাইছানে art thou মানে কি হৈছে who are you কি কৈছে and who are you to পুৰণি যিবিলাক ইংৰাজী শব্দ হয় and আৰু who are thou who are you তুমি কোন কৈছে art মানে are you thou মানে you মানে ইংৰাজী you হতো গতিকে who are you তুমি কোনে কৈছে said I মানে কোন হয় কবি ওয়াল্টাৰ হুইটম্যান বা ওয়াল্ট হুইটম্যান to the soft falling shower কাক কৈছে
soft falling shower যিবিলাক নেকি লাহে লাহে বৰষুণ জাক পৰি আছে নহয় কোনকে সেই বৰষুণ জাকক সুধিছে কবিয়ে who are you তুমি কোন হয় who is strange to tell gave me an answer কি কৈছে who is যিটো নেকি strange to tell খুব মানে আচৰিত strange মানে খুব আচৰিত হয় to tell কবলৈ খুব আচৰিত gave me an answer মোক উত্তৰ দিছিলে মোক মানে উত্তৰ দিছিলে যিটো নেকি বৰষুণ জাকে যেতিয়া কবিক উত্তৰ তেতিয়া হয়তো strange হ'ব হেতু আচৰিত হ'ব হয়নে যোনে হলে আমি যদি নন লিভিং থিং এটা কোনবা নিৰ্জীৱ ভাষাত উত্তৰ দিয়ে বৰষুণ জাকক আমি যদি কিবা প্ৰশ্ন বুজো তাৰ পৰা উত্তৰ পাওঁ তেতিয়াহলে আমি আচৰিত হ'ম ঠিক তেনে কবিও strange to আচৰিত হৈছে strange হৈ আচৰিত হৈছে here as here translated আৰু হেতু মানে কবিয়ে ট্ৰান্সলেট কৰিছে কৈছে বৰষুণ জাকে কি কৈছিলে হেতু ইয়াত কবিয়ে লিখিছে I am the poem of earth said the voice of the rain কি কৈছে I am the poem of earth মই এই পৃথিৱীৰ কবিতা কোনে কৈছে বৰষুণ জাকে কৈছে কি বুলি কৈছে মই এই পৃথিৱীৰ কবিতা হয় said the voice of the rain আৰু কোনে কৈছে said the voice of the rain হে বৰষুণ জাকে কি কৈছে said the voice মানে কৈছে তোমালোকক এই লেসনটোত সৰি এই যেটো পম হয় তাত কবিয়ে বৰষুণক কি কৈছে পাৰ্সনিফিকেশন কৰিছে মানুহৰ দৰে জ্ঞান কৰিছে গতিকে ৰেইনে কথা কৈছে কি I am the poem of the earth মই এই পৃথিৱীখনৰ কবিতা হয় Eternal I rise impalpable out of the land and the bottomless sea কি কৈছে eternal মানে হৈছে অনাদি অনন্ত never ending মানে কেতিয়া শেষ নোহোৱা কাৰণ বা অনাদি অনন্ত কালৰ পৰা I rise মই মানে কবি I মানে কি বৰষুণ জাগে rise মানে ওপৰলৈ যোৱা I rise impalpable মানে হৈছে তোমালোক যেটো নেকি আমি টাচ কৰিব নোৱাৰো যে আমি চুই চাব নোৱাৰো যাক আমি বৰ্ণনা কৰিব নোৱাৰো তেনেকুৱা এটা হে এটো হৈছে impalpable যাক আমি মানে I rise মই ওপৰলৈ উঠো অনাদি অনন্ত কালৰ পৰা ওপৰলৈ যা impalpable যাক আমি কি চুই চাব নোৱাৰো অনুভৱ কৰিব নোৱাৰো মানে ইয়াত কি কৈছে ডাৱৰৰ কথা কৈছে ডাৱৰ যেটো আমি চুব নোৱাৰো নহয় আমি অনুভৱ কৰিব নোৱাৰো মানে যেতিয়া ইয়াত একচুয়ালি কি হয় তুমি বৰষুণ জাকে যে ৰেইনে কি কৈছে তাৰ যেটো নেকি লাইফ সাইকেল তাৰ জীৱন যেনেকৈ বৰষুণ কেনেকৈ সৃষ্টি হয় আৰু পৃথিৱীলৈ কেনেকৈ আহে আৰু পৃথিৱীলৈ আহি কি কৰে সেই কথাই বৰষুণ জাকে এতিয়া এই কবিতাটোত মানে বৰষুণ জাকে কবিক ক'ব গতিকে সেই কথাটো কৈছে কি impalpable মই অনাদি অনন্ত কালৰ পৰা মই ওপৰলৈ গৈ আছো এইটো মানে যেতিয়া বৰষুণ কেনেকৈ হয় পৃথিৱীৰ পৰা যিবিলাক পানী আছে পানীৰ পৰা জলীয় বাষ্প হৈ ওপৰলৈ উঠি যায় নহয় ঠিক তেনেকৈ সেইটো কথা impalpable যেটো মই ওপৰলৈ উঠি যাও impalpable যেটো তুমি অনুভৱ কৰিব নোৱাৰা টাচ কৰিব নোৱাৰা out of the land কি কৈছে out of the land মানে মাটিৰ পৰা and the bottomless sea আৰু তো গভীৰ যেটো নেকি অটল সাগৰৰ পৰা মই ওপৰলৈ ইয়াত কি হৈছে out of the land মানে কি তোমালোকে যেতিয়া বৰষুণ কেনেকৈ সৃষ্টি আমি সকলোৱে জানো চাগে কি যেতিয়া নেকি যিবিলাক পৃথিৱীৰ যিবিলাক ঘাঁহনিত থাকি থকা পানীৰ কণা বা গছ-গছনি থকা পাতত থকা পানীৰ কণাৰ পৰা যেতিয়া নেকি সূৰ্যতাপ তাৰ ওপৰত পৰিব তাৰ পৰাও কি জলীয় বাষ্প তাৰ ওপৰলৈ গৈ ওপৰলৈ যায় মানে সেই তাৰ পৰা উঠিছে আৰু কিবিলাক নদী জান-জুৰি সাগৰ আছে তাৰ পৰা বৰষুণৰ তাপ পৰাৰ ৰদৰ তাপ সূৰ্যতাপ পৰাৰ লগে তাৰ পৰা কি হয় সেই গৰম হৈ জলীয় বাষ্প হৈ ওপৰলৈ উঠি যায় সেইটো কথাই কৈছে যে কি আউট অফ দ্য লাইন মানে সেই যিবিলাক গছ-গছনি বা ঘাঁহনি আছে তাৰ পৰা আৰু বটমলেছ সি সেই অটল গভীৰ সাগৰৰ পৰা মই ওপৰলৈ উঠি যাওঁ upward to heaven আৰু কলেজ upward to heaven whence vaguely formed altogether changed and yet the same আৰু কি কৈছে upward to heaven কলে upward মানে ওপৰলৈ কলে heaven মানে স্বৰ্গলৈ ওপৰলৈ whence এটা পুৰণি শব্দ ইংৰাজী মানে পুৰণি শব্দ whence মানে হৈছে where য'ত vaguely form মানে হৈছে কি not clearly মানে অস্পষ্ট যাক নেকি ভালকৈ দেখা নাযায় তেনেকুৱা অস্পষ্ট vaguely form এটা vaguely form মানে কি হ'ব কৰিছিলে whence vaguely form মানে হৈছে অস্পষ্ট যেটো not clear হয় ভালকে দেখি নপৰে স্পষ্ট মানে আপ কলে যে ওপৰলৈ when যেতিয়া নেকি vaguely form মানে যেটো ডাৱৰ হয় যেতিয়া জলীয় বাষ্প হৈ ডাৱৰলৈ ওপৰলৈ উঠি যায় তেতিয়া আমি ভালকৈ মনিব নোৱাৰো দেখি নাপাওঁ যে অস্পষ্ট হৈছে vaguely form all together sense প্ৰায় sense হৈ যায় পানী যেতিয়া পানীৰ পৰা তলৰ যিবিলাক পানী আছিলে পানী কণাৰ তাৰপৰা জলীয় বাষ্প ওপৰলৈ sense হৈ মই ওপৰলৈ গৈ থাকো
যাতে মনিব নোৱাৰকৈ ভালকৈ জানি অস্পষ্ট ভালকৈ দেখিব নোৱাৰে সেই ডাৱৰ ওপৰত ডাৱৰবিলাক আমি স্পষ্টকৈ ধৰিব নোৱাৰোঁ ঠিক তেনেকৈ সেইটো কথা কৈছে এণ্ড য়েট দ্য চেম আৰু য়েট দ্য চেমত তথাপি একেই মানে যদিও মই পানীৰ পৰা কি জলীয় বাষ্প হৈ পৃথিৱী ওপৰলৈ স্বৰ্গলৈ বা ওপৰলৈ উঠি গৈ থাকোঁ আপ টু হেভেন আৰু তাত গৈ ডাৱৰ সৃষ্টি হৈ পুনৰ কি তাৰ যিটো ঠাণ্ডা জলীয় পৰা খুব বৰফৰ টুকুৰা হৈ পানী হৈ পুনৰ কি হয় পৃথিৱীলৈ পৰি আহে গতিকে যদিও সেই গোটেইবিলাক চেঞ্জ হৈ গৈ থাকে তথাপি মই একেই হৈ গৈছে I descend to leave the dross atoms dust layers of the globe কি কৈছে I descend মই descend মানে তললৈ নামি অহা to leave মানে হৈছে কি wash কৰা বা bath কৰা মই ধুই দিওঁ বা wash কৰোঁ the dross যিবিলাক শুকান এলেকা আছে dross যিবিলাক শুকান অঞ্চল সেইবিলাক atoms মানে হৈছে কি ক্ষুদ্ৰ ক্ষুদ্ৰ কণা মানে এটো স্মল পাৰ্টিকুলাৰ যেনে ক্ষুদ্ৰ কণাবিলাক ডাষ্ট লেয়াৰ্ছ যেনে ধূলি তৰপ আছে সেইবিলাক অফ দ্য গ্লোব এই পৃথিৱীখনৰ যিবিলাক নি ডটছ হয় এটমিছ হয় ডাষ্ট লেয়াৰ সেইবিলাক মই তললৈ আহি সেইবিলাক ধুই দিওঁ I descend and all that in them without me were seeds only latent unborn কি কৈছে and all that in them without me আৰু কি seeds only seeds মানে কি হয় বীজ যিবিলাক আমি গুটি যিবিলাক বীজ হয় যিবিলাক গছৰ গুটি হওক বা শস্যৰ গুটি হওক যিকোনো গুটি হয় সেইবিলাক কি হৈ গৈছে উইদাউট মি মোৰ অবিহনে এণ্ড অল অফ সেই সকলোবিলাক অল অফ দেম সকলোবিলাক উইদাউট মি মোৰ অবিহনে ৱেৰ চিডছ অনলি তেওঁলোক কেৱল মাত্ৰ এটা কি হয় গুটিহে হয় বা বীজহে হয় লেটেণ্ট মানে সুপ্ত হৈ থকা তলত মানে পুট খাই থকা তলত পুট খাই থাকে লুকাই থাকে আনবৰ্ণ মানে মোৰ অবিহনে বৰষুণৰ অবিহনে যিকোনো গছৰ বীজ গুটি হওক কি হয় তেওঁলোকে জন্ম হ'ব নোৱাৰে আনবৰ্ণ মানে তেওঁলোকে জন্ম নহয় মোৰ অবিহনে তেওঁলোকে পৃথিৱীলৈ ওপৰলৈ আহিব নোৱাৰে মই যেতিয়া বৰষুণ যাক উকি আকাশৰ পৰা বৰষুণে পুনৰ নামিম তেতিয়াহে সেই গুটিত আমি সেই গভীৰলৈ সোমাই গৈ সেই কি হয় চিডছবিলাক আছে নহয় গুটিবিলাক আছে বীজ তাৰ মই গৈ পালেহে সেইবিলাকে পুনৰ জন্ম লাভ কৰে সেইটো কথা কৈছে and forever by day and night I give back life to my own origin কি কৈছে and forever মানে কি হয় চিৰদিন চিৰকাল by day and night গোটেই দিন ৰাতি I give back life to my own আৰু মোৰ যিটো অৰিজিন হয় মোৰ যিটো জন্মস্থান হয় তাক পুনৰ মই জীৱন দিওঁ মানে যিহে আকৌ যেতিয়া কিছুমান নৈ বিল শুকাই যায় ন শুকাই গ'লে যেতিয়া বৰষুণ আহি পুনৰ সেইটো জীৱন পাই উঠে সেইকাৰণে কৈছে মোৰ যিটো অৰিজিন হয় মোৰ যিটো জন্মস্থান হয় বা সেই গছ গছনি বা ঘাঁহনিবিলাক য'ৰ নেকি জলীয় বাষ্প হৈ ওপৰলৈ উঠি গৈ থাকে সিহঁতক পুনৰ মই আৰু কি হয় জীৱন দিওঁ give back life পুনৰ মই জীৱন দিওঁ to my origin মোৰ যি জন্মস্থান বা মোৰ অৰিজিন হয় তাত মই পুনৰ জীৱন দিওঁ and make pure and beautified আৰু কি কৈছে মই সেইবিলাক পিয়ৰ কৰি তোলোঁ আৰু ধুনীয়া সুন্দৰ কৰি তোলোঁ বৰষুণ জাগে এনেকৈ কবিক কৈছে বৰষুণ জাগৰ যিনি একচুৱেলি ইয়াত বৰষুণৰ কেনেকৈ সৃষ্টি হয় তেনেকৈ বৰষুণৰ যিটো বৰষুণ জাগৰ কি হয় লাইফ চাইকেল হয় ইয়াত মানে বৰষুণ জাগে কবিক কৈছে তাৰপিছত ইয়াতে ব্ৰেকেটত এটা লাইন দিছে কি এইটো মানে এইটো একচুৱেলি কি হয় এই যি বৰষুণ জাগে এইখিনি কথা কোৱা নাই এইটো কবিয়ে যিটো নেকি এই বৰষুণ জাগে যিখিনি কথা ক'লে বৰষুণ জাগে কবি কয় তাৰ পৰা কবিৰ যিবিলাক মনোভাৱ যি ভাৱনা আহিছে যি চিন্তা আহিছে মানে যিবিলাক ভাৱনা আমাৰ যিটো অবজাৰভেশ্যন হয় বা থিংকিং হয় কবিৰ সেইখিনি কথা ইয়াত কবিয়ে লিখিছে ফৰ চং issuing from its birthplace after fulfillment wandering wrecked or unwrecked duly with love returns কি কৈছে এইটো সম্পূৰ্ণ মানে কি হয় এইটো বৰষুণ জাগৰ কথা নহয় কি ফৰ চং এটা কি কৈছে এটা গানৰ উদাহৰণ কবি ইয়াত লৈছে এটা গান issuing from the birthplace যেতিয়া নেকি তাৰ বাৰ্থপ্লেছৰ পৰা কি হয় ওলাই যায় বা জন্ম হয় বাৰ্থপ্লেছ এটা চঙৰ বাৰ্থপ্লেছ কি হ'ব পাৰে সেই যোনজন গায়ক বা গায়িকাৰ তাৰ কণ্ঠ হয়নে সেই কণ্ঠৰ পৰা যেতিয়া ওলাই যায় issuing from the birthplace যেতিয়া ওলাই যায় after fulfillment কি হয় এই ওলাই যায় যেতিয়া গায়ক বা গায়িকাজনে যেতিয়া গানটো গাব সেই কণ্ঠৰ পৰা জন্ম লাভ হোৱা গানটো তেতিয়া বহুত মানুহক ফুলফিল মানে পৰিপূৰ্ণ কৰি দিলে বহুত মানুহে শুনি বহুত মানুহে সন্তুষ্ট পাব হয়নে গানটো বুলি বহুত মানুহে ভাল পাব ৱেণ্ডাৰিং ৰেগড অৰ আনৰেগড তাৰপিছত যেতিয়া কণ্ঠটো গানটো তাৰ গায়কৰ কণ্ঠৰ পৰা ওলাই গৈ থাকিব ৱেণ্ডাৰিং মানে ইফালে সিফালে ঘূৰি ফুৰা মানে যেতিয়া মুকলিকৈ এটা গান শব্দবিলাক সেই গানৰ গানটো চাৰিওফালে
হিষ্টৰীটো ঘূৰি ফুৰিব এইফালে ঘূৰি ফুৰিব গৈছে ৰেক অৰ আনৰেক মানে কেয়াৰ কৰা নকৰা কোনোবা এই গানটো শুনে নুশুনে ভাল পায় বেয়া পায় সেই গানটো কিন্তু যেতিয়া কণ্ঠৰ পৰা সেই মানে জন্ম হৈ গানটোৰ জন্ম হৈ সেই গায়কজনৰ বা গায়কৰ কথা যেতিয়া ওলাই যাব কোনোবাই ভাল পাওক বেয়া পাওক কোনো কেয়াৰ নকৰে ডিউলি উইথ লাভ ৰিটাৰ্ণছ কিন্তু যিবিলাকে সৰি সেই মানে কি কৈছে ডিউলি উইথ লাভ ৰিটাৰ্ণ মানে যদিও যদি যেতিয়া গান এটা কি হয় একচুৱেলি গান এটা যেতিয়া নেকি গায়কজনে গায় তাৰপিছত বা সেই বাহিৰত জন্ম লাভ কৰি ওলাই যায় তাৰপিছত বহুত মানুহে তাৰ পৰা শুনিব কিছুমানে হয়তো ভাল পাব কিছুমানে ভাল নাপাব কিন্তু গানটোৱে তাৰ কোনো কেয়াৰ নকৰে আৰু পুনৰ সেই মৰম বিলাই পুনৰ সেই কলৈ ঘূৰি যাব নিজৰ বাৰ্থ প্লেচ বা সেই গায়কজনৰ ওচৰলৈ পুনৰ ঘূৰি যাব মানে কি হ'ল যেতিয়ালৈ পুনৰ যদি সেই গানটো জন্ম লাভ কৰিবলৈ হ'লে আকৌ গায়কজনক পুনৰ সেই কণ্ঠ নিগৰাব লাগিব ন কিন্তু সেই মৰম বা লভ মানে কি হয় ভাল পোৱা বিলাই মেলি গানটোৰ পৰা যিখিনি পাবলগীয়া হয় শ্ৰোতাসকলে সেইখিনি বিলাই পুনৰ মানে নিজৰ বাৰ্থলৈ গুচি যায় মানে বৰষুণ জাকৰ কথা কৈছে যে কি বৰষুণ জাক যেনেকৈ প্ৰথমতে সেই মানে বৰষুণ জাকৰ জন্ম ক'ৰ পৰা হৈ গৈছে পৃথিৱীৰ পৰা হয় বুলি দেখুৱাইছে পৃথিৱীৰ পৰা নদ নদী সাগৰ তাৰ পৰা জলীয় বাষ্প হৈ ওপৰলৈ আকাশলৈ গুচি যায় তাৰ পৰা পুনৰ ঘূৰি আহি পৃথিৱীৰ চাৰিওফালে সিঁচৰিত হৈ থকা সেই বহুতক মানে আকৌ নতুন জীৱনী কোনোবা সেই বৰষুণ জাকক কোনোবা ভাল পাব পাৰে বেয়া পাব পাৰে কোনো কথা নাই কিন্তু নিজৰ যিটো দায়িত্ব হয় সি কৰি যায় সেইটো কথা ইয়াত কৈছে চ' এটা খুব সুন্দৰ কবিতা হয় আজি আমি এইটো ভিতৰত এই কবিতাটো বুজিবলৈ বা পঢ়িবলৈ চেষ্টা কৰিলোঁ হয় তোমালোকে যদি বুজি পাইছা বা বুজি পোৱাও নাই তেতিয়াহ'লে কিবা বুজাত যদি তোমালোকৰ কিবা অসুবিধা আছে নিশ্চয় কমেণ্ট কৰিবা নেক্সট টাইম আমি আকৌ বুজিবলৈ বা আকৌ আমি পঢ়িবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি বুজি পাইছা তোমালোকৰ হেল্পফুল হৈছে বুলি তেতিয়াহ'লে প্লিজ এটা ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছ লগত শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে যি মোৰ আন ভিডিঅ'বিলাক চোৱা নাই সেইবিলাকৰ ভিডিঅ'বিলাক লিংক তলত ডিছক্ৰিপশ্যন দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰিবা আৰু তোমালোকৰ যিকোনো ফিডবেক দিবা আছে এই ভিডিঅ'টোৰ ওপৰত বা আন ভিডিঅ'বিলাকৰ ওপৰত কেনেধৰণৰ ভিডিঅ' লাগে তোমালোকক কমেণ্টছত নিশ্চয় কমেণ্ট কৰিবা থেংক ইউ ফৰ ৱাচিং